স্নাতক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা কাঢ়ি নিয়া ৮৭০০ প্ৰসংগক আমি উপস্থাপন কৰিছিলোঁ পুনৰাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৃথকভাৱে এই গোটেই বিষয়টো আলোচনা কৰাৰ কাৰণে সহমত প্ৰকাশ কৰিছে আৰু আমি এটা কথাই স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এনেকুৱা নজিৰ নাই যে এবাৰ পোৱা দৰমহা কৰবাত কাটি লৈ যায়, এনেধৰণৰ নজিৰ নাই। গতিকে যাতে কোনো কাৰণতে এই শিক্ষকসকলৰ প্ৰতি হোৱা অন্যায় এটা ইতিহাস হৈ ৰৈ নাযায় তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছিলোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে অতি সোনকালে এই বিষয়তো এটা আলোচনা হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। তাৰোপৰি আমি এই সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত এতিয়াও কিন্তু এটা গোচৰাধীন বিষয় হিচাপে চলি আছে। তাৰ মাজতে আমি সমান্তৰালভাৱে আমি আলোচনা পৰ্যায়তো এই বিষয়টো কেনেকৈ আগবঢ়াই নিব পাৰি এই বিষয়ে প্ৰচেষ্টা কৰি আছোঁ। ইতিমধ্যে প্ৰধান শিক্ষকৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা ৩০ মে' তাৰিখে যেতিয়া আমি আলোচনাত গৈছিলোঁ তেতিয়া মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক স্পষ্টভাৱে এই বিষয়টো অতি সোনকালে সমাপন শেষ কৰিবৰ কাৰণে নিৰ্দেশ দিছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে যোৱা ৫ জুন তাৰিখে ৰাজ্যিক শিক্ষক সন্মিলনীৰ ভৱনলৈ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা প্ৰদান কৰিবলৈ আহোঁতে আমাৰ আগত জনোৱা মতে তেখেতে জুন মাহৰ ভিতৰত নোৱাৰিলেও জুলাই ফাৰ্ষ্ট উইকৰ ভিতৰতে প্ৰথম আৰম্ভণি প্ৰধান শিক্ষকৰ নিযুক্তিৰ আৰম্ভণি কৰিব বুলি আমাক কৈ গৈছে। নিশ্চিতভাৱে আমি আশা কৰিছোঁ কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যে বিত্ত বিভাগৰ অনুমোদন হৈ গৈছে। গতিকে প্ৰধান শিক্ষকৰ নিযুক্তি সম্পৰ্কীয় বিষয়টো আমি অতি সোনকালে সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ থকা বিদ্যালয়লৈকে এইটো প্ৰধান শিক্ষক নিযুক্তিৰ বাবে সহমত প্ৰকাশ কৰিছে। যদিওবা ৫০ জনলৈকেহে আদেশখন ওলাইছে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এতিয়াও অনুৰোধ কৰি আছোঁ যে এই সংখ্যাটো প্ৰাদেশিকৰণ আইনৰ ভিত্তিত ৩০ জনলৈকে হ্ৰাস হ'ব লাগে। কিন্তু এতিয়ালৈকে ৫০তে আমি সীমাবদ্ধ আছোঁ। ৫০লৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট সিদ্ধান্তযোগে এইটো কৰিছে। আমি আশা কৰিছোঁ যে এইখিনি নিযুক্তি পত্ৰ হোৱাৰ পিছতে পৰৱৰ্তী আমি ২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ যি আছে গেপ এইখিনি মাৰিবলৈ সক্ষম হ'ম। বদলীকৰণ সন্দৰ্ভত ইয়াত কোৱা হৈছে হ্ৰাস কৰিব ৫ বছৰলৈ হ্ৰাস কৰাৰ বাবে অনুৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিবলৈ কোৱা হৈছে। নিশ্চিতভাৱে এইটো আমি যেতিয়া ২০১৯ চনত আপোনালোকে এইটো জনাটো ভাল যে ২০১৯ চনত যেতিয়া এই আইনখন বনাবৰ বাবে ড্ৰাফ্ট হৈছিল তেতিয়াৰে পৰা সন্মিলনীয়ে এইটো ৩ বছৰৰ কাৰণে আমি দাবী জনাই আহিছোঁ। এই কাৰণেই যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীৰে বদলীকৰণৰ সময়সীমাটো ৩ বছৰ। কেৱল শিক্ষকৰ কাৰণে ১০ বছৰ হোৱাটো এটা অন্যায় কাম। এই কথাটো আমি যথেষ্ট প্ৰতিবাদ কৰিছিলোঁ আৰম্ভণি সময়তে, কিন্তু ৰাজ্য চৰকাৰে বিভিন্ন যুক্তিৰে এই আইনখন আইন হিচাপে পাছ কৰি লৈছে। গতিকে যিহেতু আইন হৈছে, আইনখনক আমি প্ৰতিহত কৰিব পৰাকৈ আমি আইনী ব্যৱস্থাৰ মাজলৈকেও হয়তো প্ৰয়োজনত আমি যাবলগীয়া হ'ব পাৰে। গতিকে আমি বিষয়টো অনুৰোধ পৰ্যায়ত আমি আছোঁ। অনুৰোধ পৰ্যায়ৰ পৰা আপোনালোকে কোৱাৰ দৰে ৫ বছৰলৈকে হ্ৰাস কৰা বা আমি আগৰ পৰা কৈ অহা ধৰণে ৩ বছৰলৈকে হ্ৰাস কৰাৰ কাৰণে নিশ্চিতভাৱে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি আছোঁ। এই অনুৰোধ আমাৰ অব্যাহত থাকিব।